হেল্ল' গাইজ, বহুত দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি এটি খুবেই ভাল খবৰ দিবলৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। কি ভাল খবৰ লৈ আহিছোঁ আপোনালোকে নিশ্চয় আজি ধৰিব পাৰিছেই। আৰু তাৰ আগতে আপোনালোকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ আহিছে এটি ভাল খবৰ। তেওঁ ভাল খবৰটো এইকেইদিন সামাজিক মাধ্যমত খুবেই চৰ্চিত আৰু বিয়পি পৰিছে। তেওঁ ভাল খবৰটো পাই তেওঁৰ অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই তুলিছে। জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ ভাল খবৰটি হৈছে তেওঁ মাতৃ হ'বলৈ ওলাইছে। এইবাৰ তেওঁ মাতৃত্ব হ'বলৈ ওলাইছে। খুবেই এটি ভাল খবৰ। বৰ্ষানী বিষয়াৰ এই মাতৃত্ব সুখৰ বাৰ্তাটো ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে আৰু তেওঁ নিজেই সামাজিক মাধ্যমত এই খবৰটি মাতৃত্ব সুখৰ খবৰটি স্পষ্টভাৱে নিদিলেও তেওঁ কিন্তু আওপকীয়াকৈ হ'লেও ৰাইজৰ পৰা তেওঁ আশীৰ্বাদ আৰু মৰম বিচাৰিছে। আৰু সামাজিক মাধ্যমত আপলোড কৰা ফটোসমূহেও এই ভাল খবৰটিৰ পৰিচয় দিছে। বৰ্ষানী বিষয়া বৰ্তমান ব্যস্ত হৈ আছে, খুবেই ব্যস্ত। তেওঁ আহিবলগীয়া নতুন অসমীয়া বোলছবি যৌৱনে আমনি কৰে 2 আৰু ইতিমধ্যেই তেওঁৰ দ্বিতীয়টো ভাল খবৰ হৈছে যৌৱনে আমনি কৰে 2 শ্বুটিং হৈ আছে। ইতিমধ্যে তেওঁৰ অসমীয়া বোলছবি যৌৱনে আমনি কৰেও সফল হওক, এয়াই আমি কামনা কৰিছোঁ। লগতে তেওঁ মাতৃত্বৰ সুখৰ এই সময়কণত তেওঁলৈ বহুতো শুভেচ্ছা তথা শুভকামনা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ বৰ্তমান প্ৰায় 40-41 বছৰ বয়সত মাতৃ হ'বলৈ ওলাইছে। তেওঁৰ স্বামী ভাস্কৰ বৰুৱাও পিতৃত্ব হ'ব এইবাৰ। দুয়োলৈকে আমি শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ। তেওঁৰ অনুৰাগীসকলেও তেওঁক কমেণ্টৰ জৰিয়তে হ'লেও বহুত শুভেচ্ছা জনাইছে। আমাৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোক শুভেচ্ছা জনালোঁ আৰু আপোনালোকেও মৰমৰ অভিনেত্ৰীগৰাকীক শুভেচ্ছা জনাব বুলি আশা ৰাখিছোঁ। তেওঁৰ 2025 চনতেই এই সুখৰ বতৰাটো যে আহে, আমি এয়াই কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তেওঁলোক দুয়োলৈকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। লগতে ভিডিঅ'টোত এটি লাইক কৰিব। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।